হেল্ল' এভৰিৱান, নমস্কাৰ। স্বাগতম জনাইছোঁ মোৰ এনে এটা নতুন ভিডিঅ'লৈ। ৰাতিপুৱা 7:30 বজাতে আহিলোঁ আমি নগাঁৱলৈ বুলি। লগত আহিছে বৌ আৰু মানুহজন। ইফালে আমাৰ গাঁৱৰ ৰাস্তাৰ মাজে মাজে আহি আছোঁ আৰু ভৈৰলান পালোহি। আগতে বাৰু কোনে কোনে ভাবিছিলে মানে ৰাস্তাৰ কাষৰ যিবোৰ গছ থাকে সেইবোৰ যে আগলৈ যেতিয়া গাড়ীখন গৈ থাকে মানে উঘলি উঘলি পৰি থকা নিচিনা লাগে। আগতে সৰুতে মানে আমিও ভাবিছিলোঁ তেনেকৈ। কোনোবাই বাৰু তেনেকৈ ভাবিছিলেনে? যদি ভাবিছিলে কমেণ্ট এটা কৰিব দেই। গছবোৰ এনেকুৱা লাগে যেন উঘলি উঘলি পিছলৈ গুচি গৈছে, কিন্তু নহয়, ঠাইতে ৰখি থাকে। গাড়ীখন আগলৈ গৈ থাকে কাৰণে গছবোৰ পিছত ৰখি যায়, কিন্তু আমি ভাবিছিলোঁ উঘলি গুচি যায়। কিন্তু বাহিৰলৈ বেছি চাই থাকিলে আকৌ মূৰটো ঘূৰাই থাকে। আগতে বহুত বেছি ঘূৰাইছিলে, কিন্তু এতিয়ালৈ অকণমান কমিছে বাৰু, মানে বেছিকৈ ঘূৰি ফুৰা হৈছে যে। তাৰপাছত এয়া কথা কৈ থাকোঁতে আহি পালোঁ আকৌ নগাঁও টাউনতো মানে বহুত ভিৰ হয়, কাৰণ আমি অহা সময় অকণ স্কুলৰ সময় হৈছিলে যে বহুত ভিৰ হৈ গৈছিলে। তাৰপাছত এয়া আহি পালোঁ আকৌ নাৰ্ছিঙত। ইফালে আহি পেলাই অকণমান সময় বহি থাকিব লগা হ'ল, মানে ডক্টৰ আহি পোৱা নাছিলে যে। তাৰপাছত ডক্টৰো আহিলে, ধুনীয়াকৈ চেকআপ কৰি ল'লোঁ, আৰু ৰিপৰ্টটো দিওঁতেহে অকণমান দেৰি হয়, মানে 2:30-3টা বাজি যায়। তাৰপাছত ধুনীয়াকৈ ৰিপৰ্টটো ল'লোঁ, লৈ পেলাই আমি আহিলোঁ, প্ৰায় 3টামান বাজিলে। ইফালে আকৌ আহোঁতে ৰাখিলোঁ ৰাস্তাত, মানে মেলা হৈ আছে ছাইডত, নগাঁৱতে হয়। কিহৰ মেলা গম নাপাওঁ, কিন্তু দেখা পালোঁ আৰু মেলা হৈ আছে। ৰাতিপুৱা যিহেতুকে আহিছিলোঁ, আমাৰ ভোক লাগিলে, সেইকাৰণে আকৌ আহাৰ ৰেষ্টুৰেণ্টত সোমালোঁ। ইয়াতে খানাবোৰ মানে ইমান ভাল লাগে, মানে ঘৰুৱা নিচিনা লাগে খাবলৈ। গতিকে তাতে আমি ধুনীয়াকৈ খাই ল'লোঁ, পেট ভৰাই খাই লোৱাৰ পিছত আকৌ আমি এতিয়া কিনো কৰিম, আকৌ ঘৰলৈ বুলি উভতিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল পালে লাইক এটা কৰিব, লগতে কমেণ্ট এটা কৰিব, আৰু লগতে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগ পাই আছোঁ আন এটা নতুন ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, বাই বাই।